এনেকুৱাতে একদম মাথাটো বেয়া হৈ যায় আৰু দেই। যাম বুলি ওলালো, ৰাস্তাত গৈ ৰখি আছোঁগৈ, ইফালে বোলে বাছ নাহে বোলে, বাটৰ লগৈ নেকি এইখন। কেতিয়া যে এইখন গাঁৱৰ পৰা ওলাবলৈ পাম নহয়, মোৰ যে একদম আমনিয়ে লাগিলে এতিয়া থাকি আৰু বহুত দিন থাকিলোঁ আৰু মোৰ যে থাকিব মন নাছিলেই। এতিয়া আকৌ এসপ্তাহৰ কাৰণে বন্দী হৈ গ'লোঁ। তোক মই কৈছিলোঁৱেই, বাবলু নেকি বাবাটো নেকি সেইটো কথা যাবগৈ লাগিছিলে আমি, এতিয়ালৈ চাগে সেই আধা ৰাস্তা পালোগৈ হয়। তোৰ যদি ইমান যাওঁ লাগিছে তয়ে যাগে যা, মই নাযাওঁ। মোৰ একদম হেৰি তেনেকৈ অচিনাকি মানুহৰ লগত যাবলৈ ভাল নালাগে, মনেই নাযায়। সেই মই কেলৈ অকলে যাম আকৌ, দুইজনী যাবগৈ পাৰিলোঁ হয় দেখোন। বাদ দে হ'ব, যামগৈ আৰু অহা সপ্তাহৰ দিনত চলিব বাছখন। ঐ সেইখন কাৰ গাড়ী আহিলে চাই ল। ইছৰাম, ঘৰ আহি পাই গ'লহি দেখিছানে বাৰু? তইহে কৈছিলি যাম বুলি, ডাইৰেক্ট নাযাওঁ বুলি কৈ দিয়া হ'লে হয় দেখোন। আকৌ মিছা কথা কৈ আমি বাছত পলাব খুজিছিলোঁ, এতিয়া আকৌ সেই ঘৰ আহি ওলালহি। কি হ'ল তোমালোক দুইজনী ইয়াতে ৰৈ আছা যে? মই তিনিআলিটোত অথনিৰ পৰা ৰৈ আছোঁগৈ। নহয় মানে আমাক ৰখাই দিলে, ওলাই মেলি হৈছে আৰু চিম্পিয়ে ক'লে বোলে আজি নালাগে থৈ যাবলৈ বোলে, অহা সপ্তাহত যাবি। কাইলৈ বোলে কাৰোবাৰ বাৰ্থডে আছে হেনো, বৰ্তাকৰ পুতেকৰ নেকি, সেইকাৰণে ৰখাই দিলে। অ' মাই গড, তুমিতো ক'ব লাগিছিলে ফোন কৰি। মইতো যাবলৈ ৰৈ আছোঁ ন, মোৰ ডিউটি আছে। কাইলৈৰ পৰা মোৰ পূৰা ডিউটি, মই আজি সোনকালে যাবই লাগে তাৰমানে। ই ৰাম, বেচেৰাটো অথনিৰ পৰা ৰৈ আছে। আমি বহুত বেয়া কাম কৰিলোঁ গম পাৱানে? আমি নাযাওঁ, আপুনি যাওক, আপোনাৰ দেৰি হ'ব। মই যাম বাৰু, মোৰ খালি কিবা কথা এটা আছিলে মানে হেৰি তোমাৰ লগত লিজা। কি কথা আছিলে কওকচোন বাৰু? নাই এনেকৈ ক'ব নোৱাৰি, অকণমান মানে পাৰ্চনেল কথা এটাই আছিলে বাৰু। কি পাৰ্চনেল কথা? ক'ব পাৰে, একো নাই। নাই তোমাৰ লগতহে আছিলে কথাটো, মানে বেলেগ কোনোবা থাকিলে ক'ব নোৱাৰিম। অঁ হয় নেকি? মই আঁতৰি দিব লাগিব নেকি মানে? সেই তই কিয় আঁতৰি যেতিয়া থাক, ক'লে ক'ব নক'লে নাই। ইমান খং নকৰিবি বুজিছ, তোক প্ৰপ'জ কৰিব নেকি ঠিক নাই। মইহে পচন্দ কৰিছিলোঁ, তোকহে পচন্দ কৰিলে। কিবা ক'বলৈ আছিলে বুলি কৈছিলে নহয়, কওক। মোৰ লগৰজনী মোৰ লগতে থাকিব। কাজলি তোমাৰ চকুৰে চাওঁ নাচাওঁ কৈ নাচাবা, মনক বুজাওঁ কিদৰে হ'ল তুমি নুবুজিবা। এইবিলাক কি কথা? আপুনি গানহে গাইছে যে এইবিলাক। তুমি এতিয়াও বুজি পোৱা নাই মোৰ মনৰ কথা, মোৰ মনৰ বতৰা। মই তোমাক ভাল পাই পেলাইছোঁ। অঁ তুমি ঠিকেই শুনিছা লিজা, আই লাভ ইউ। মই তোমাক বিয়া পাতিব বিচাৰোঁ। মই এনেকুৱা এতিয়া সৰু ল'ৰা নহয় আৰু, তোমাক মই বিয়াৰ কাৰণেই সুধিছোঁ। আপুনি ভাবিলে কেনেকৈ মোৰ নিচিনা এজনী টাউনীয়া ছোৱালীয়ে এইখন গাঁৱত বিয়া হ'ম বুলি? বাছ এখনেই চলে গোটেই সপ্তাহটো, একো সুবিধা নাই, নেটৱৰ্ক নাপায়, মোবাইলত ফোন এটা কৰিব নোৱাৰি, ভাল দোকান এখন নাই, শ্বপিং মল এটা মানুহে মুখ দেখি পোৱা নাই। এইডোখৰ জেগালৈ মই আৰু বিয়া হ'ম বুলি কেনেকৈ ভাবিব পাৰিলে আপুনি? তুমি এইবোৰ কি কৈছা লিজা? তুমি মই ঠিকেই কৈছোঁ। মই এইখন গাঁৱত টাউন কি আপুনি কওকচোন? একো সা সুবিধা নাই, ৰাস্তা ঘাটৰ সুবিধা নাই, যাতায়াতৰ সুবিধা নাই। মইতো সৰুৰ পৰা টাউনত থকা ছোৱালী ন, মই ইয়াত কেনেকৈ এডজাষ্ট কৰিম আকৌ? ইয়াত আহি থাকিলোঁ যিমান দিন, এতিয়া মানে বহুতেই বৰ লাগিছে। মই যাওঁ আৰু পাই, না জমেট' আহে, না চুইগি আহে ইয়াত, না অনলাইন কিবা এটা অৰ্ডাৰ দিলে আহে। ইয়াত থাকি মই কি পাম আপুনি কওকচোন? হ'ব বাছ, আৰু একো নক'বা আমাৰ গাঁৱৰ কথা বেয়াকৈ। আৰু আজি মহাযুদ্ধ হ'ব যেন পালোঁ। আমাৰ গাঁৱত কি পাবা মই কওঁ নেকি? আমাৰ গাঁৱত প্ৰদূষণমুক্ত বায়ু পাবা, নিৰ্মল পানী পাবা, যিবোৰ তোমালোকৰ টাউনত নোপোৱা, গম পাইছানে? একদম নিৰ্মল বায়ু পাবা, গছ গছনিৰ ফল মূল পাবা, বিশুদ্ধ একদম চাফা চিকুণ শাক পাচলি পাবা ইয়াত। আৰু কি লাগিছে? আৰু এটা শব্দও মোৰ গাঁওখনৰ কথা বেয়াকৈ নক'বা, নহ'লে কথা বেয়া হ'ব। সিমানেই ক'লোঁ আৰু। এইখন গাঁও মোৰ অতিকে আপোন। এই গাঁৱৰ মাটি পানী ধূলি বালি লৈ মই ডাঙৰ হৈছোঁ। এইখন গাঁৱৰ কথা বেয়াকৈ শুনিব নোৱাৰোঁ মই। টুকুৰা টুকুৰে ভাঙিলা কলিজা, তুমিতো নাছিলা কোনোবা অচিনাকি। বৰ দুখ পালোঁ দেই অন্তৰখনত। এনেকুৱা এটা এনচাৰ পাম বুলি ভবা নাছিলোঁ। ছোৱালীজনী বহুত পচন্দ কৰিছিলোঁ, কিন্তু তাই আমাৰ গাঁৱৰ বিষয়ে যিখিনি ক'লে মই বহুত দম দিলোঁ তাইক। মোৰ সঁচাকৈ আজি মনটো বহুত বেয়া লাগি আছে। এই ভাটুকি পেহী মইহে। নক'ব আৰু, আন্ধাৰে মুন্ধাৰে নুঘূৰি কি কৰিম আৰু, হিয়াখন টুকুৰা টুকুৰাই ভাগি গ'ল আজি। যিটো কথাৰ কাৰণে ভয় খাই আছিলোঁ সেইটোৱে হ'ল আৰু।
আজি তাইক সুধিছিলোঁ কথাষাৰ যিখিনিহে সেই বেয়া বেয়াকৈ ক'লে মোক আমাৰ গাঁৱৰ কথা বেয়া বেয়াকৈ ক'লে ময়ো উল্টাই বহুত গালি দিলোঁ তাইক এতিয়া মোৰ মনটোহে বেয়া লাগি আছে তাই বেয়াকৈ ক'লে নে গাঁওখনৰ কথা তাই দেখোন ইয়াত থাকি বহুত ভাল লাগিছে কৈ আছিলে ইমান ধুনীয়া পৰিৱেশ এনেকৈ কৈ আছিলে সেইবোৰ চব উপৰুৱা কথাও সেই ভাটুকি পেহী তাই একো ভাল নাপায় গাঁওখন তাই যিখন আজি বদনাম গাইছে ইয়াত বোলে জমেট' নাহে হেনো চুইগি নাহে হেনো সেইকাৰণে হেনো থাকিব নোৱাৰে ইয়াত কি বস্তু জমেট' নাহে চুইগি খাই নে নাকাত পিন্ধে ভাটুকি পেহী এইকেইটা হ'ল হেৰি মানে খানা অৰ্ডাৰ কৰিব পাৰি জমেট' চুইগিত ভাল ভাল খানা এইবোৰ পিজ্জা ৰোল বাৰ্গাৰ তাৰপিছত চাও সেইবোৰ অৰ্ডাৰ কৰিব পাৰি মানে সেইবোৰ খালেহে হয় নেকি আৰু গাঁৱতে ইমান ফ্ৰেছ বস্তু পায় হাঁহ পায় আমাৰ ইয়াত তেলি হাঁহ কুকুৰা মাংস লোকেল ডিম ধুনীয়া পাচলি তাই সেইবোৰ নাখায় সেই কোনো এইবোৰ খাইগৈ গৈ চাও খালেহে হয় আৰু তাই ময়ো কৈ দিলোঁ নহয় আমাৰ গাঁৱৰ নিচিনা বোলো প্ৰদূষণমুক্ত হাৱা নাপাবা নহয় বোলো তুমি নিজৰ ঘৰৰ তাত যিকণে বোলো এই ধোঁৱা চোৱা উৰি থাকে গাড়ীয়ে মটৰে বোলো ভাল পানী নাপাবা বোলো কিনি একদম পূৰা মটৰ চলাইহে উলিয়াব লাগিব আমাৰ ইয়াত বোলো পুখুৰীয়ে ফ্ৰেছ পানী পায় এনেকৈ কৈছোঁ আকৌ বাদে এইবোৰ টাউনীয়া ছোৱালী গাঁৱৰ ছোৱালীজনীকে চা ধৰ বিয়া পাত আমি বিয়াত নাচিব লাগে মুঠতে তাই ডাইৰেক্ট ভাল নাপাওঁ বুলি কৈ দিলেও হয়চোন আমাৰ গাঁওখনৰ কথা কিয়নো বদনাম গাব লাগে বাৰু নিজৰ জন্ম জেগাডোখৰ কথা ক'লে চবেইতো বেয়া পাব ন মন বেয়া কৰি নাথাকিবি আৰু যি হ'ল মুঠতে এতিয়া ভাল ছোৱালীজনী চাব লাগে গাঁৱৰে চাই পেলাই বিয়াখন পাতিব লাগে তই এতিয়া এইবোৰ মনত দুখ পাই একো লাভ নাই তাকেহে অকণমান মনটো বেয়া লাগিছিলে কাৰণে এনেকৈ ওলাই আহিলোঁ জোনাকী পৰৱো ওলাইছে বোলো মনটোকে ভাল লাগিব ঈশ্বৰ ঐৰাবত ওলাইছে ঘৰলৈ যাগে যা এই এপাল একেলগে ওলাই হাতী ৰাতিখন একো নাই মানুহবোৰ অহা যোৱা কৰিয়ে আছে দেখোন এই মানুহবোৰ খেতা চাবলৈ গৈছে এই কাইলৈ ময়ো যাম বুলি ভাবিছোঁ কাইলৈ সেই খেতাখন বোলে বৰ ধুনীয়া বোলে হেৰি এটা ওলাইছে হেনো হয় নেকি কি আছেনো কাইলৈ ফাৰ্ষ্টতে চামগৈ আৰু মংকি মেন আছে কাইলৈ হয় নেকি চাবগৈ তেতিয়াহ'লে মনটোকে ভাল লাগিব তয়ো চাই দিবিগৈ ভাল লাগিব মনটো বেয়া হৈছে যেতিয়া মংকি মেন বোলে আৰু হেৰি বোলে এই বান্দৰৰ নিচিনা মানুহ এটা ওলাই হেনো গোটেই মানুহবোৰখনে ঠেকেচি পেলাই হেনো আৰু বহুত দিন খেতা চলাহে বোলো আমাৰ এখেতক ক'লো সি লৈ যাবচোন মোক বোলো খেতা চাবলৈ কাইলৈকে ওলাবি বোলে মংকি মেনখন চাই আহিম বোলো ওলাব বোলো কিনো ঠেট্টা চাব আৰু ভাটুকি পেহী মনৰ দুখতে আৰু বেজাৰতে আছোঁ আৰু ইমান সৰু কথাত বেজাৰ কৰিলে কেনেকৈ হ'ব গ'ল কথা গুচিলে বাদ দে আৰু ইমান মন বেয়া কৰি থাকি লাভ নাই এখন সংসাৰ এটা ছোৱালী নাইকিয়া হৈছেনে এনেও তই ভাল ছোৱালীজনীয়ে পাবি আৰু মই তোক ছোৱালীজনী দেখুৱাম ৰ আমাৰ সেই গাঁৱৰ ওচৰ কাষৰ গাঁওখনত নামটো কাদম্বৰী ওলাবি মোৰ লগত দেখুৱামগৈ নাইও ভাটুকি পেহী মোৰ এতিয়া ছোৱালী তোৱালী চাবলৈ মন নাই আৰু তই ওলাবিচোন বাৰু তোৰ দেখিলে পচন্দ হ'বই হ'ব মই কৈছোঁ নহয় তোক তই লাগিলে এবাৰ চাই পেলাই কবি লাগিলে ৰিজাক হ'লে ৰিজাক বুলি কৈ দিবি কিন্তু ওলাবি মোৰ লগত চাবলৈ বিয়াখনটো পাতিবই লাগিব বৰলা হৈ খাব নোৱাৰা নহয় গোটেই জীৱনটো আৰু মাৰো লগ এটা হ'ব ভালেই হ'ব সেইটো বাৰু হয় জন্ম মৃত্যু বিবাহ হেৰো কপালত লিখা থাকিব লাগিব কাৰ লগত হ'ব বুজিছা নাই এনেই নহয় কেতিয়া হ'ব কাৰ লগত হ'ব ওপৰৰ পৰা লিখি পঠিয়াই গম পাইছা নাই যেনেকৈ মোৰ কপালত আমাৰ মানুহটো আছিলে লামুৰাটো আপুনি জমাই থাকে দেই বন্ধুসকল মই মিছা কৈছোঁ নি বাৰু কওকচোন খণ্ডটিয়ে যে এইখিনিতে সমাপ্ত কৰিছোঁ দেই আমাৰ সেই কাজিয়াদি বিচাৰি আনিছোগৈ আকৌ সন্ধিয়াখন এই খণ্ডটি এইখিনি সামৰি দিছোঁ যদিহে আপোনালোকে আজি খণ্ডটি চাই ভাল পালে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব আৰু সেই কমেণ্টত জনাবলৈ নাপাহৰিব দেই বন্ধুসকল কেনেকুৱা পালে আজি চাই পেলাই আৰু এই আমাৰ চেনেলটো একেবাৰে নতুন ছাপোৰ্টটো কৰিব অকণমান